Students, সেবাই 2025 মেট্ৰিকৰ কাৰণে ইতিমধ্যে স্যাম্পল পেপাৰ প্ৰকাশ কৰিছে আৰু তোমালোকে জানা যে 2025 মেট্ৰিকৰ প্যাটাৰ্ন সলনি হ'ব অৰ্থাৎ প্ৰশ্নসমূহৰ কিছু সালসলনি হ'ব এটা কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সালসলনি হ'ব তাকে জানিবলৈ স্যাম্পল পেপাৰ প্ৰকাশ কৰিছে আৰু ইয়াতে মই গণিতৰ স্যাম্পল পেপাৰখন লৈছো তো ইয়াতে গণিত বিষয়টো কেনেকুৱা ধৰণৰ সালসলনি হ'ব গুটেখিনি কথা ইয়াত দিছে আৰু এখন সেবাৰ অফিচিয়েল ওয়েবসাইটৰ পৰা লোৱা হৈছে ঠিক আছে বেলেগৰ পৰা লোৱা নহয় আৰু ইয়াত পুনে পুনে কৈ দিছে যে এই পেপাৰখনত যিখিনি প্ৰশ্ন থাকিব সেই একেখিনি প্ৰশ্ন নাহে কিন্তু এনেকুৱা ধৰণৰে প্ৰশ্ন আহিব বুলি পুনে পুনে কৈ দিছে so the type of questions in both internal examinations as well as final board examination will likely be of the nature given in this sample paper ঠিক আছে এই পেপাৰখনত দিয়া ধৰণৰে আহিব বুলি কৈছে গতিকে এখন তোমালোকে ভালকে চাব লাগিব আৰু কেনেকুৱা ধৰণৰ পঢ়িব লাগিব কেনেকুৱা ধৰণৰ সালসলনি হ'ব গুটে কথাবোৰ আমি ইয়াত আলোচনা কৰিম মই তিনটা মান চেপ্টাৰ লৈ বুজাই দিম তেতিয়া তোমালোকে বাকিখিনি নিজে বুজি পাবা আৰু এই পেপাৰখন জ্ঞানপাণ্ডা এপত বা তোমালোকে সেবাৰ অফিচিয়েল ওয়েবসাইটত পাই যাবা ঠিক আছে এটা প্ৰথমতে চাও প্ৰথম চেপ্টাৰটো চাও যেটো ৰিয়েল নাম্বাৰ বুলি আছে অৰ্থাৎ বাস্তৱ সংখ্যা বুলি আছে এটা তাত কেনেকুৱা ধৰণৰ এমসিকিউ আহিব আমাক দুটা মান উদাহৰণ দিছে যে LCM of 2 to the power 3 into 3 into 5 and 2 to the power 4 into 5 into 7 is এই কেটা অপচন তাৰ মানে কি কৈছে যে এই কেইটাৰ লসাগু কি হ'ব খুদিছে LCM মানে লসাগু ঠিক আছে এতিয়া তোমালোকে যদি তোমালোকৰ গণিতৰ কিতাপখন চোৱা যিখন পঢ়ি থাকা তোমালোকে সেই কিতাপখনত কিন্তু পুনে পুনে এনেকুৱা ধৰণৰ প্ৰশ্ন নাই যে আছে প্ৰশ্ন গখাউ বা লখাগু উলিয়াবলৈ প্ৰশ্ন দিছে কিন্তু তাত পুনে পুনে এনেকৈ কয় চোৱা ধৰি লোৱা 40 আৰু 560 লখাগু বা গখাউ উলিয়া কিন্তু তাকে নকৰি ইয়াত কি কৰিছে চোৱা তাৰ উৎপাদক কেটাৰ পূৰণফল হিচাপে দি দিছে মানে কি কলো বুজিলা চোৱা এইটো এটা কি এইটো এটা আমি যদি পূৰণ কৰি দিও এটা আমি গোটা সংখ্যা পাম নে নাপাম চোৱা 2 to the power 3 মানে 8 এটাৰ লগত 5 পূৰণ কৰিলে 40 হৈ গ'ল 40 ৰ লগত 3 পূৰণ কৰিলে 120 কিন্তু তোমালোকক 120 বুলি নাই দিয়া তাৰ ফেক্টৰ কেটা দিছে অৰ্থাৎ তাৰ উৎপাদক কেটা পূৰণফল কৰি দেখুৱাই দিছে ঠিক তেনেকে এই কেটা পূৰণ কৰিলে এটা গোটা সংখ্যা পাই যাবা কিন্তু গোটা সংখ্যাটো পুনে পুনে নাই দিয়া তো কিছুমান ষ্টুডেন্টৰ কি হ'ব যদি তোমালোকে পুনে পুনে অংক প্ৰেক্টিস কৰি যোৱা তো কি কৰা মানে যদি কিতাপখনৰ থকা কেটা প্ৰেক্টিস কৰি গুছি গলা আৰু পৰীক্ষাত গৈ এনেকে দেখিলে কিছুমানেটো এটো ধৰি লব এটো বেছি টান প্ৰশ্ন দিয়া নাই কাৰণ এইকেইটা দেখুৱাই দিছে কাৰণ এইকেইটাৰ যদি লসাগু উলিয়াব দিলেহেঁতেন প্ৰথমতে এনেকুৱাই কৰিবলগীয়া হ'লহেঁতেন তোমালোকে জানা যে তোমালোকৰ যেটো চেপ্টাৰত দিয়া আছে কি আছে যে এইকেইটাৰ প্ৰথমতে আমি উৎপাদকীকৰণ কৰি লওঁ মৌলিক উৎপাদক বিশ্লেষণ কৰো হয় নে নহয় এইটো পৰ্যায়লৈকে লৈ যাওঁ কিন্তু যি সকলে মানে অকনমান নাভাবা তোমালোকে এটো দেখি পেলাই ভয় খাই গুছি আহিবা যে এটা টান প্ৰশ্ন দিছে এটো কি দি দিলে মই গুছি যাম বুজি পালানে মানে কি বুজিছা মানে এটোৱে বুজিছা যে কিতাপখনৰ পৰা পুনে পুনে প্ৰশ্ন কেটা নাই দিয়া বুজি পাইছা নে অকনমান অকাই পকাই দিছে কিন্তু বস্তুটো বুজি পালে একেবাৰে সহজে হয় ঠিক আছে আৰু এখিনি কেনেকৈ পঢ়িব লাগিব মই বুজাই দিম ঠিক আছে আৰু আমি কেনেকৈ পঢ়াম তোমালোকক মই কৈ দিম ঠিক আছে তাৰ পিছত চোৱা এটো একে প্ৰশ্ন যে এই কেটা আমি গখাউ উলিয়াব দিছে ঠিক আছে HCF মানে গখাউ উলিয়াব দিছে তাতো চোৱা পুনে পুনে সংখ্যা কেটা নিদি তাৰ মৌলিক উৎপাদক কেটা বিশ্লেষণ কৰি দিছে অৰ্থাৎ প্ৰাইম ফেক্টৰাইজেচন কৰি থোৱা আছে ঠিক আছে ওকে অৰ্থাৎ কি বুজিছা যে কিতাপৰ পৰা পুনে পুনে নাপাব পাৰা আৰু দুই নম্বৰ কথা তোমালোকে যদি কমন পঢ়া কমন সিস্টেমটো আজিৰ পৰা বাদ দিব লাগিব কাৰণ কমন আৰু নাহিব ঠিক আছে অকনমান হলেও খলাই দিব কমন মানে কিতাপখনৰ চাই চাই যায় যে এটো আহিব পাৰে অকল সেই কেটাহে চাই যোৱা কিন্তু তেনেকৈ গলে এবাৰ পৰা দিগদাৰ আছে কাৰণ কিতাপত থকা পুনে পুনে নিদিব ঠিক আছে কিছুমান দিব যেনে এই সেকশন বি ত চোৱা এটো যেটো প্ৰশ্ন আছে 96 আৰু 120 চোৱা HCF আৰু LCM উলিয়াব দিছে অৰ্থাৎ লসাগু গসাগু উলিয়াব দিছে আৰু এনেকুৱা ধৰণৰ একে প্ৰশ্ন কিতাপখনত আছে একে আছে ঠিক আছে কিন্তু মুখস্থ কৰি যি সকলে যোৱা তোমালোকৰ কাৰণে দিগদাৰ আছে কাৰণ বেলেগ বেলেগ কৈ দিছে চোৱা এই কেটাটো কিতাপত নাই মানে না LCM উলিয়াব দিছে এই কেটা কিতাপতো নাই কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন পঢ়ুৱা আছে বা কিতাপখনত আছে হয়নে গতিকে এইবিলাক চোৱা এই তিনটা প্ৰশ্ন কিতাপৰ লগত প্ৰায় একে মাত্ৰ সংখ্যা কেইটা সলনি কৰি দিছে গতিকে বুজি পাইটো কৰিবই লাগিব মুখস্থ কৰিলেটো নহবই ঠিক আছে কিন্তু বুজি পাব লাগিব আৰু বুজি পোৱাৰ উপৰিও কিছুমান কনসেপ্ট লাগিব যেনেকুৱা কেনেকুৱা ধৰণৰ চাবা ইয়াৰ পিছত বুজি পাবা তো প্ৰথমতে দেখাই লও এই তিনটা সংখ্যা চোৱা এই তিনটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব দিছে ঠিক আছে এতিয়া এই কেইটাৰ এই দুটা সংখ্যা তুমি যদি চোৱা একেটা কিতাপত পুনে পুনে নাই কিন্তু এনেকুৱা ধৰণৰ একে উদাহৰণ আছে গতিকে এই সেকশনটোৰ পৰা তুমি কি বুজিলা যে সেকশন বি ৰ পৰা আমি এটোৱে বুজিলো যে যিখিনি সংখ্যাখিনি অলপমান খলাই দিব পাৰে কিন্তু ইয়াৰ আগলৈকে মেট্ৰিকত কি আছিল যে কিতাপখনত যেনেকুৱা ডাটা থাকে একে প্ৰশ্নকে উঠাই দিয়ে সম্পূৰ্ণ একে থাকে কোনো সংখ্যা কেটাও সলনি কৰি নিদিয়ে বুজি পালা কিন্তু এবাৰৰ পৰা এটোৱে বুজিছো যে আমি কি বুজিছো পেপাৰখন চাই যে আমি সংখ্যা কেটা আমাক খলাই দিব পাৰে ঠিক আছে আমাৰ এইটো সেকশনৰ কাৰণে ঠিক আছে আৰু MCQ সেকশনটোৰ কাৰণে দেখিছাই যে অলপমান বেলেগ কৰি দিছে তাৰ পিছত এই সেকশন 3 কি দিছে চোৱা prove that √3 is an irrational number যে √3 টো এটা অপৰিমেয় সংখ্যা বুলি আমি প্ৰমাণ কৰিব দিছে এতিয়া এই প্ৰশ্নটো কিতাপত কিন্তু ডাইৰেক্ট আছে
আছে তোমালোকে চাবা কিন্তু ক'ত আছে অনুশীলনীত আছে এইটো ক'ত আছে এইটো আমাৰ অনুশীলনীত পোনে পোনে নাই এইটো উদাহৰণত দিয়া আছে বুজি পাইছানে এই প্ৰশ্নটো উদাহৰণত দিয়া আছে অনুশীলনী নাই অৰ্থাৎ এক্সাৰসাইজ বিলাকত পোনে পোনে নাই তাৰ এক্সাম্পল যিখিনি কৰোৱা আছে তাত দিয়া আছে তাৰ মানে ইয়াৰ পৰা কি বুজিলা তোমালোকে কিতাপখনৰ অকল অনুশীলনী প্ৰশ্নকেইটা চাই গলে নহব সেই যে উদাহৰণবোৰ কৰোৱা থাকে সেইবোৰো চাব লাগিব আৰু সেইটো কাৰণে আমি তোমালোকক এই প্ৰশ্নবিলাক সদায় কৰাই দিও আমি তোমালোকে চাবা আমাৰ জ্ঞান পাণ্ডা এপত যিসকলে পঢ়ি আছে গম পাবা যে উদাহৰণৰ প্ৰশ্ন আমি সদায় কৰাই দিয়া থাকে প্ৰতিটো উদাহৰণৰ প্ৰশ্ন কৰোৱা থাকে যদিহে এক্সাক্ট একে নাথাকে ঠিক আছে ওকে এতিয়া তাৰ পিছত চাবা এই প্ৰশ্নটো চাবা এইটো কেনেকুৱা আমাৰ কনসেপ্ট বেস কোৱেশ্চন দিলে চোৱা এই প্ৰশ্নটো কিতাপত কতো নাই কিন্তু এইটো চোৱা the traffic lights at 3 different route মানে কি কৈছে চোৱা মই উদাহৰণ বস্তুটো বুজাই দিছো যে তিনটা ট্ৰাফিক লাইট আছে ঠিক আছে ট্ৰাফিক লাইট তিনটা কি হয় এটা 48 সেকেন্ডৰ মূৰে মূৰে সলনি হয় এটা 72 সেকেন্ডৰ মূৰে মূৰে সলনি হয় এটা 108 সেকেন্ডৰ মূৰে মূৰে সলনি হয় এতিয়া আমাক সুধিছে যে গোটে তিনটা ট্ৰাফিক লাইট যদি ৰাতিপুৱা 7টা বজাত এবাৰ একেলগে সলনি হৈছে বুজিছা তেতিয়া আকৌ কিমান সময়ৰ পিছত গৈ একেলগে গোটে তিনিটা সলনি হ'ব এতিয়া এই প্ৰশ্নটো দেখাটো বহুত টান যেন লাগি যাব যদিহে তোমালোকে ইয়াৰ কনসেপ্টটো নাজানা অৰ্থাৎ এইটো বেলেগ একোৱে নহয় এইটো এটা লসাগু উলিয়াব দিছে বুজি পালা এইটো হল লসাগুটো কি বস্তু আচলতে লসাগু মানে কি সেই বস্তুটো যিজনে জানিবা সেইজনৰ কাৰণে এই প্ৰশ্নটো দেখিলে গম পাবা যে এইটো লসাগু উলিয়াব লাগে আৰু 3 নম্বৰ একেবাৰে ইজিলি পাই যাবা এইটো যদি 3 নম্বৰৰ কাৰণে দিছে তো 3 কাৰণে দিয়া নাই এইটো 1 নম্বৰ কাৰণে দিছে ঠিক আছে হলো 1 নম্বৰ ইজিলি তোমালোকে পাই যাবা এতিয়া কথা হল কি সো এনেকুৱা ধৰণৰ একে প্ৰশ্ন কিতাপখনত নাই এনেকুৱা ধৰণৰ একে নাই তাত দুটা ঘন্টাৰ কথা আছে কিন্তু বুজি পালা আৰু তেনেকুৱা ধৰণৰ লসাগুনো কি বস্তু কৰ পৰা আহিছে সেইখিনি যেতিয়া তোমালোকে চেপ্টাৰটো পঢ়িবা সেই বস্তুখিনি তোমালোকে জানিব লাগিব আৰু সেইটো কাৰণে সো এনেকুৱা ধৰণৰ একে প্ৰশ্ন আমি জ্ঞান পাণ্ডাত কৰাই থৈছো আমি কনসেপ্টটো দি থোৱা আছে ঠিক আছে গতিকে তোমালোকে যিসকলে পঢ়িছা জ্ঞান পাণ্ডাত তোমালোকে কনসেপ্ট বিলাক ভালকে ক্লিয়াৰ কৰা আৰু বাকি যিসকলে পঢ়ি আছা তোমালোকেও কি কৰিবা প্ৰতিটো বস্তু বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে মানে এতিয়াৰ পৰা মুখস্থ নকৰিবা প্ৰশ্ন কেনেকৈ আহি যাব ঠিক নাই কমন গুলা বস্তুটো একেবাৰে নাইকিয়া কৰি পেলাইছে বুলিয়ে ক'ব পাৰি ঠিক আছে কমন আহিলেও খুব কমকেহে আহিব গম পাইছা সেইটো কাৰণে সদায় কি কৰিবা বস্তু এটা কৰ পৰা আহিছে কেনেকৈ আহিছে সেইটো জানিবলৈ চেষ্টা কৰিবা এতিয়া আমি চাওঁ আহা চেপ্টাৰ 2 ঠিক আছে চেপ্টাৰ 2 কি কৰিছে চোৱা চেপ্টাৰ 2 ৰ যিখিনি এমসিকিউ খিনি যদি তোমালোকে চাবলৈ যোৱা এমসিকিউ খিনি মানে পুনে পুনে আগতে যি ধৰণে এমসিকিউ আহে ধৰি লোৱা এটা দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা হ'ব পাৰে একদম ইজি এটা ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা হ'ব পাৰে ইজি ধৰণৰ দিছিলে কিন্তু এবাৰ অকনমান সলনি কৰি দিছে চোৱা the number of polynomials having zeros -1 and 2 -1 আৰু 2 থকা 2 মানে শূন্য হিচাপে থকা কিমানটা পলিনোমিয়াল থাকিব পাৰে কিমানটা বহুপদ থাকিব পাৰে এইটো সুধিছে এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন কিতাপত তোমালোকৰ নাই ডাইৰেক্ট এনেকুৱা ধৰণৰ কোনো প্ৰশ্নই নাই বা এইকেইটাৰ ধৰণৰ একো কনসেপ্টে কিতাপখনত নাই পোনে পোনে কিন্তু এইখিনি ক'ত আছে এইখিনি যেতিয়া তোমালোকৰ পলিনোমিয়াল যেতিয়া থিওৰিটো পঢ়াইছিলো আমি তেতিয়া মই এনেকুৱা কথা কৈছিলো মানে নহয় যে একে ধৰণৰ 0 থকা 0 থকা বহুত পলিনোমিয়াল থাকিব পাৰে বুজিছা সেই কনসেপ্টটোৰ পৰা এটা কে বুলি এটা বস্তু আছিল মানে না সেই কনসেপ্টটোৰ পৰা আহিছে এতিয়া তোমালোক যি সকলে পুনে পুনে অকল প্ৰশ্নখিনিহে কৰিলা বা মূল দুটাহে উলিয়াবলৈ শিকিলা শূন্য দুটাহে উলিয়াবলৈ শিকিলা তো তেতিয়া কিন্তু দিগদাৰ হ'ব কাৰণ ইয়াত কোটো শূন্য উলিয়াবলৈ দিয়াই নাই এই তিনিটা স্যাম্পল কোৱেশ্চন তোমালোকে যদি চোৱা এটাটো শূন্য উলিয়াবলৈ দিয়া নাই গোটেই কেইটা কনসেপ্ট বেস কোৱেশ্চন মানে বুজি পাব লাগিব বস্তুটো এইটো প্ৰশ্নৰ পৰা একে কিন্তু এইটো চোৱা ইয়াতে কে ভ্যালু অফ কে উলিয়াব দিছে দিছানে ইয়াতে তোমাৰ মূল বা মূলৰ যোগফল বা মূলৰ পূৰণফল বা শূন্যৰ যোগফল শূন্যৰ পূৰণফল যিবিলাক সাধাৰণতে কিতাপখনত আছে সেইবিলাক কিন্তু নাই দিয়া চোৱা ইয়াত কে মানটো উলিয়াব দিছে গতিকে অকনমান সলনি কৰি দিছে একো টান বস্তু নহয় এইটো তোমালোকৰ নিশ্চয় শিক্ষকে কৰাইছে এনেকুৱা প্ৰশ্ন আৰু আমি জ্ঞান পাণ্ডাত সেইটো কাৰণে এনেকুৱা ধৰণৰ একে প্ৰশ্ন এই বছৰ বুলিয়ে নহয় আমি আগৰ বছৰৰ পৰাই কৰাই আহিছো হয়নে না যাতে কনসেপ্টটো ক্লিয়াৰ হয় এইটো প্ৰশ্ন কৰাই থোৱা আছে চাবা ইয়াত বেলেগ একোৱে কৰিব নালাগে কি কৰিব লাগে কে ঠাইত 2 পাতি দিলে উত্তৰটো ওলাই যায় সৰি x ৰ ঠাইত 2 পাতি দিলে কে ৰ মানটো ইয়াত ওলাই যায় x ৰ ঠাইত 2 পাতি ইকুৱেল টু 0 কৰি দিলে মানে কি মানে 0 কনসেপ্টটো তুমি বুজি পাব লাগিব চোৱা 0 মানে কি যে পলিনোমিয়াল এটাৰ শূন্য মানে কি সেই কনসেপ্টটো যিজনে বুজি পাবা সেই কনসেপ্টটো বুজি পালে ডাইৰেক্ট এটো গমে পাই যাবা যে কে ৰ ঠাইত x ৰ ঠাইত আমি 2 পাতি দিব লাগিব x ৰ ঠাইত 2 পাতি দিব লাগিব ইকুৱেল টু 0 হৈ যাব তাৰ পৰা কেটো ওলাই আহিব বুজি পাইছা গতিকে তোমালোকে কি কৰিব লাগিব প্ৰতিটো প্ৰশ্নতে কি ভাবিব লাগিব তোমালোকে যে কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব এটা তাৰ পিছত চোৱা এই প্ৰশ্নটো চোৱা এইটো প্ৰশ্ন বহুত টান বুলি নাভাবিবা ঠিক আছে কনসেপ্ট ক্লিয়াৰ থাকিলে এইবিলাক একেবাৰে সহজ প্ৰশ্ন এতিয়া ইয়াতে চোৱা এটা প্ৰশ্ন দি দিলে এইটো প্ৰশ্ন দেখিয়ে কিছুমানে ভয় খাই যাব এইটো চোৱা ৰামধেনু এখন দিছে ৰামধেনুখনৰ
এটা মানে বহুপদ দি আছে যে ৰামধেনুখনে এনেকুৱা এটা বহুপদ গঠন কৰিছে দেখিছানে এনেকুৱা এটা বহুপদ গঠন কৰিছে বুলি কৈছে এইটো প্ৰতিটো ৰঙে ৰামধেনুৰ প্ৰতিটো ৰঙে এনেকুৱা এটা বহুপদ গঠন কৰিছে বুলি কৈছে এতিয়া বহুপদ চেপ্টাৰটোত এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে কতো নোপোৱা কিতাপখনত কতো নাই আৰু এই প্ৰশ্নবিলাক এনেকুৱা হয় কোনো ৰেফাৰেন্স বুকতো ডাইৰেক্ট নাথাকে বুজি পাইছা বেলেগ কিতাপ ললেও কোনে কোনে নোপোৱা তো এই বস্তুটো সম্পূৰ্ণ বুজি পাবই লাগিব যে এইটো বুজি পাব লাগিব যে এই যিখন ৰামধেনু এইটো যিটো আকাৰটো দিছে দেখিছানে এইটো কি এইটো এটা পেৰাবোলা বা অধিবৃত্ত হয় মই কৈছিলো নে যে বহুপদৰ যিটো আকৃতি সেইটো পেৰাবোলা বা অধিবৃত্ত হয় গতিকে এই বস্তুটো একচুৱেলি এটা বহুপদ আৰু এটা কি দিছে এতিয়া ইয়াৰ পৰা জাস্ট চোৱা বহুপদটোৰ পৰা ডাইৰেক্ট চোৱা ইয়াত বেলেগ একোৱে সোধা নাই জিৰ' কেইটা আছে সুধিছে নাম্বাৰ অফ জিৰ' সুধিছে মানে শূন্য কেইটা আছে সুধিছে ৰামধেনুখনৰ ক্ষেত্ৰত তাৰপিছত যদি ৰামধেনুখনে এক্স এক্সিসত নাকাটে y অক্ষত কাটে তেতিয়াহলে শূন্য কেইটা হ'ব তেনেকুৱা কথা সুধিছে মানে এই ছবিটো ষ্টুডেন্ট সকলক অকনমান ভয় খুৱাবলৈ দি দিছে বুজি পাইছানে অকনমান মানে টান কৰি দিছে যাতে বেলেগ একো ইয়াত চোৱা নাই তোমালোকে বহুপদৰ অৰ্থটো বুজি পাইছানে সেইটো চাইছে গম পালা গতিকে এনেকুৱা অলপ প্ৰশ্ন কিতাপত যিবিলাক নাথাকে সেইবিলাক তোমালোকে অলপ প্ৰেক্টিচ কৰিব লাগিব ঠিক আছে কাৰণ পুনে পুনে আগৰ দৰে পৰীক্ষালৈ গুচি গলে অকনমান দিগদাৰ পাই যাবা ঠিক আছে কাৰণ প্ৰশ্নটো দেখি বহুতে ভয় খাই যাবা এইটো বহুত টান প্ৰশ্ন যেন লাগিব কিন্তু একেবাৰে সহজ প্ৰশ্নই হয় আচলতে তাৰ পিছত চোৱা এই প্ৰশ্নটো এটা যদি চোৱা এইটো চোৱা ডলফিন দুটা জপিয়াই দিছে দেখিছানে আৰু এই জপিওৱাৰ যিটো তোমালোকক চোৱা ইটস হাইট এবভ ৱাটাৰ লেভেল আফটাৰ টি সেকেন্ড ইজ গিভেন বাই এইটো যে এই ডলফিন দুটা যে জাপ মাৰিছে জাপ মাৰাৰ পিছত যিমান ওখলে পানীৰ পৰা ওলাইছে সেইটো এটা চোৱা বহুপদত দি দিছে যে h = 20 t - 16 t স্কয়াৰ দেখিছানে তো এই প্ৰশ্নটো চোৱা এইটো প্ৰশ্নটো দেখিলে বহুতে ভয় খাই যাব যে এইটো বহুত টান প্ৰশ্ন এইটো বাদে দিও হয়নে না কিন্তু এইটো একেবাৰে সহজ প্ৰশ্ন ইয়াত বহুপদৰ কনসেপ্টটো ব্যৱহাৰ কৰিছে আকৌ সেই একেটা কামেই কৰিলে যে বহুপদটো আচলতে এনেকে জাপ মাৰি দিলে এটা বহুপদৰ আকৃতিৰ হয় আৰু সেই বহুপদটোৱে দি থৈছে আৰু তাৰ পৰা চোৱা এইকেইটা গ্ৰাফ কেইটাৰ পৰা আমাৰ শূন্য বা কিবা আমাৰ হাইট উলিয়াব দিছে বা ডলফিনটা কিমান দূৰ জপিয়াব সেইটো কিমান দূৰ এটো হাউ মাচ ডিসটেন্স হ্যাজ দ্য ডলফিন কভাৰ্ড বিফৰ হিটিং দ্য ওয়াটাৰ লেভেল এগেইন মানে কি কৰিছে যে ডলফিনটো এখিনিৰ পৰা জাপ মাৰিছে জাপ মাৰি এইখিনিত গৈ পৰিছেগে এতিয়া ইয়াৰ পৰা ইয়ালৈ কিমান দূৰ জপিয়ালে সেইটো আমাক উলিয়াব দিছে কিন্তু তাৰ কাৰণে আমাক চোৱা এইবিলাক দিয়া আছে বহুপদ দিয়া আছে এতিয়া এইটো বহুপদৰ এটা কি ব্যৱহাৰৰ পৰা প্ৰশ্নটো দিছে বুজি পাইছা বহুপদৰ এইটো এটা আচলতে ব্যৱহাৰ বুজি পালানে তাৰ বাবে বেলেগ একো নহয় তোমালোকে বহুপদ যেতিয়া চেপ্টাৰটো পঢ়িবা তেতিয়া তোমালোকে অলপমান এনেকুৱা ধৰণৰ প্ৰশ্নও কি কৰিব লাগিব আমি প্ৰেক্টিস কৰিব লাগিব গম পাইছা মানে এতিয়া এনেকুৱা নহয় যে কিতাপখন চাই থৈ দিলা আৰু সেইকেইটা প্ৰশ্নকে প্ৰেক্টিস কৰিলা তেনেকুৱা নহব কমন নাহিবও পাৰে বুজি পালা গতিকে কি কৰিব লাগিব তোমালোকে প্ৰেক্টিস অলপমান কৰিব লাগিব আৰু সেইটো কাৰণে আমাৰ ইয়াৰ আগলৈকে আমি কি কৰিছিলো আমি জ্ঞান পাণ্ডাত প্ৰতিটো প্ৰশ্ন আমি কনসেপ্টটো শুনো আমি গুটেখিনি দি থৈছো হয় না প্ৰতিটো বস্তুৰ কনসেপ্ট আমি দি থৈছো বহুপদ কি হয় মই তোমালোকক ক্ৰিকেট বল মাৰি মাৰি শিকাই থোৱা আছিল যে এজন যদি মানুহে ক্ৰিকেট খেলুৱৈ এজনে যদি সিক্সাৰ দি দিয়ে সিক্স কুবাই দিয়ে বলটো গৈ ক'ত পৰিবগে আৰু বলটো যে এনেকে যে উৰি গল সেইটো কি শিকাইছিল সেইটো বহুপদ হয়নে না সেইটো এটা ব্যৱহাৰ হয়নে নহয় তো তেনেকুৱা ধৰণৰ একে ইয়াত বহুপদ তাত দিছিলো মই ক্ৰিকেট খেলখনৰ কথা ইয়াত মাছ এজনী দি দিলে গতিকে কি কনসেপ্টটো একেটাই নহয় জানো পাৰিবা না নোৱাৰা সেইটো প্ৰশ্ন যদি তোমালোকে কৰি থৈ আহিছা এটোটো পাৰি যাবা বুজি পাইছা এটো বুজি পাই যাবা তো তেনেকে প্ৰতিটো বস্তু পঢ়োতে তাৰ ব্যৱহাৰটো ক'ত হয় তাৰ ওপৰত ভিত্তি কৰি এই মানে প্ৰশ্নখন দিছে প্ৰশ্নখনত এই মানে প্ৰশ্নখনত তেনেকুৱা ধৰণৰ প্ৰশ্ন দিছে বুজি পাইছানে যে পুনে পুনে দি নিদি সংখ্যা দি নিদি তাৰ ব্যৱহাৰটো বুজি পাইছা নাই তাৰ ওপৰত ভিত্তি কৰি আমাক চোৱা কিছুমান প্ৰশ্ন আমাক দিব গতিকে এইটো এটা উদাহৰণ আৰু এইবিলাক আমি প্ৰেক্টিস কৰিম ঠিক আছে প্ৰেক্টিস কৰিলে গম পাবা যে এইবিলাক একেবাৰে সহজ হয় ঠিক আছে টান নহয় ভয় নাখাবা টান নহয় খালি আমি কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব ঠিক আছে সিমিলাৰলি একে ধৰণে চোৱা চেপ্টাৰ 3 যিখিনি তোমালোকে এমসিকিউ চাবা সেই এমসিকিউ খিনি চালেও দেখা পাবা কিছুমান একেবাৰে সহজ আছে কিন্তু কিছুমান অলপ কনসেপচুৱেল হয় অকনমান মানে কি হয় ভাবিবলগীয়া হয় কিন্তু বহুত বেছি টান নহয় ভয় নাখাবা ঠিক আছে বহুত বেছি টান নহয় এতিয়া চেপ্টাৰ 3 হক 4 হক সকলোতে একে মই এতিয়া লাষ্টৰ চেপ্টাৰটো তোমালোকক এবাৰ দেখাই দিম চাবা লাষ্টৰ চেপ্টাৰটো দেখাইলৈ মই তোমালোকে কেনেকৈ প্ৰেক্টিস কৰিব লাগিব আমি কেনেকৈ প্ৰেক্টিস কৰাম মই তোমালোকক দি দিম ঠিক আছে তে গুটেখিনি কথা তোমালোকক কম কিন্তু লাষ্টৰ চেপ্টাৰটো চোৱা কেনেকুৱা ধৰণৰ দিছে চোৱা এইটোকে আমি চাই লওঁ এইটো এটা প্ৰশ্ন দিছে চোৱা ইয়াত এটা এনেকুৱা ধৰণৰ ঘৰ গোল এটা দি দিছে তাতে ৰঙৰ কিছুমান ভাগ দি দিছে আৰু পাই চাৰ্ট বুলি কৈছে এটা এই পাই চাৰ্ট খনৰ পৰা আমাক চোৱা কি কৰিছে যে সম্ভাৱিতা উলিয়াবলৈ কৈছে দেখিছানে সম্ভাৱিতা উলিয়াবলৈ কৈছে এতিয়া তোমালোকে লাষ্টৰ চেপ্টাৰটো যেতিয়া পঢ়িবা এতিয়া এইটো পঢ়াই নাই হয়নে না তেতিয়া দেখিবা এনেকুৱা ধৰণৰ ডাইৰেক্ট কোৱেশ্চনছ কিন্তু নাই তাত
এইটো নিচিনা ডাইৰেক্ট কোৱেশ্চনছ নাই কিন্তু দেখিছানে এনেকে ছবি এটা আঁকি তাৰ পৰা প্ৰশ্নটো দি দিলে মানে ইয়াৰ পৰা কি চাইছে ইয়াৰ পৰা এটোৱে চাইছে যে এই বস্তুটো তুমি আচলতে সম্ভাৱিতাটো একচুয়ালি বুজি পাইছা নে নাই যে তোমাক বেলেগ ধৰণেও দিলে তুমি তাৰ পৰা প্ৰশ্নবোৰ কৰিব পাৰিবা নোৱাৰা বুজি পাইছা হেতুকে চাইছে যে ভাবিব পৰা মানে শক্তিটো তোমালোকৰ আছে নাই তেনেকুৱা চেক কৰিছে ঠিক আছে আৰু ইয়াৰ পৰা প্ৰশ্নবিলাক কৰি দিছে এইবিলাক একেবাৰে ইজি প্ৰশ্ন বুজি পাইছানে কিন্তু অলপমান প্ৰেক্টিস কৰিব লাগিব ঠিক আছে তেনে ধৰণে সব গুটে পেপাৰখন তোমালোকে চাবা তেনে ধৰণে সেট কৰা আছে মানে কিছুমান বস্তু ডাইৰেক্ট কিতাপৰ পৰা আছে নথকা নহয় ঠিক আছে পেপাৰখন ভালকে চালে দেখিবা কিছুমান দীঘল প্ৰশ্ন হৰভাগ কিতাপৰ পৰা আছে হৰভাগ বুলি নকওঁ মই অলপ অলপ কিতাপৰ পৰা আছে কিন্তু অলপ অলপ কি হল বাকিখিনি বেছিভাগ কি হয় কনসেপ্ট বেসড হয় আৰু সেবাই ডাইৰেক্ট আমাৰ নোটিছখনতে কৈ দিছিলে কনসেপ্ট বেস হ'ব বুলি গতিকে কনসেপ্ট বেস দিছে আৰু লগতে প্ৰেক্টিক্যাল দিছে বস্তু এটা শিকাৰ পিছত প্ৰেক্টিক্যাল কোড ইউজ হয় বস্তুটো আসলে কোড ব্যৱহাৰ হয় তো তাৰ ওপৰত ভিত্তি কৰি আমাক কিছুমান প্ৰশ্ন দিছে এইবোৰ দেখিছানে এইবিলাক প্ৰশ্ন কতো কিতাপত নাই এইটো চোৱা বল এটা দিছে এইটো কিতাপত নাই দেখিছানে তো তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব এতিয়া কথা হল আৰু লাষ্টত আৰু কিছুমান দিছে চাবা এছাৰ ইয়াতে এটা বস্তু দিছে এটা প্ৰশ্নৰ মানে এইটো দেখিছানে এছাৰচন ৰিজন বুলি এটা বস্তু দিয়ে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব ঠিক আছে এইবিলাক আমি শিকাম ঠিক আছে চোৱা তোমালোকে এটা কি কৰিব লাগিব মই কেৱল জ্ঞান পাণ্ডাত পঢ়া সকলৰ কথাই কোৱা নাই সকলোৰে কথা কৈছো তোমালোকে এতিয়াৰ পৰা কি কৰা যে প্ৰথম তোমালোকে যিখন কিতাপখন আছে সেইখন কমপ্লিট কৰিবই লাগিব কাৰণ তাৰ ওপৰতে ভিত্তি কৰি বহুত প্ৰশ্ন তোমালোকে পাবা তাৰ উপৰিও কিন্তু কি কৰিব লাগিব যে প্ৰতিটো বস্তু যেতিয়া পঢ়িবা আগৰ দৰে মনত মুখস্থ কৰিলেতো নহবই আৰু কমন পঢ়িলেতো নহবই বুজি পাইছা কমন পঢ়িলে বহুত দিগদাৰ হৈ যাব পাৰে তোমালোকৰ কাৰণে গতিকে তোমালোকে বস্তুটো বুজিব লাগিব কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব ঠিক আছে আৰু যি সকলে জ্ঞান পাণ্ডাত পঢ়ি আছে মই তোমালোকক কওঁ যে আমাৰ গোটেইখিনি বস্তু কনসেপ্ট অলৰেডি শিকাই থোৱা আছে প্ৰতিটো বস্তু কোৰ পৰা হয় কেনেকৈ হয় আমি অংকটো কৰাই নিদো মই তোমালোকে পঢ়িছা যে দেখিছা যে কেতিয়াও আমাৰ জ্ঞান পাণ্ডাত পুনে অংক এটা কৰাই দিয়া নহয় সেই অংকটো কোৰ পৰা আহিছে কেনেকৈ আহিছে কি হয় ইয়াত যে দেখিলা আমাৰ বহুপদৰ মই উদাহৰণ দিলো তাত দেখুৱা আছে কেনে ধৰণে আহিছে ঠিক তেনে ধৰণে সম্ভাৱিতাৰ ক্ষেত্ৰত তোমালোকে চাবা এনিমেশনত আমাৰ ভিডিও দিয়া আছে তো কেনে ধৰণে পঢ়ুৱা আছে চাবা কনসেপ্ট বিলাক তাত অলৰেডি দিয়া আছে কিন্তু তাৰ উপৰিও আমি এতিয়া কি কৰিব লাগিব কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব কাৰণ ইয়াৰ আগলৈকে আমি কোৱেশ্চন এক্সট্ৰাকে প্ৰেক্টিস কৰিবলগীয়া হোৱা নাছিল এতিয়া কিন্তু আমি প্ৰেক্টিস কৰিব লাগিব নহলে আমাৰ কি হ'ব নম্বৰ কম আহিব গতিকে এতিয়াৰ পৰা আমি প্ৰথম প্ৰেক্টিস কৰিম এমসিকিউ খিনি আৰু লগতে আমি প্ৰেক্টিস কৰিম প্ৰতিটো চেপ্টাৰত কেনেকুৱা ধৰণৰ আৰু এক্সট্ৰা কোৱেশ্চন আহিব পাৰে অৰ্থাৎ কিতাপৰ বাহিৰত কিতাপখনত থকাখিনি অলৰেডি আছে গোটেইখিনি প্ৰশ্ন কৰাই থোৱা আছে এটা এটাকে হেতু জানাই এতিয়া কিতাপৰ বাহিৰৰ আমি কেনেকৈ প্ৰেক্টিস কৰিম সো তোমালোকক আমি এমসিকিউ কৰাম প্ৰতিটো চেপ্টাৰৰ আমি এমসিকিউ ইয়াৰ ওপৰত ভিত্তি কৰি কেনেকুৱা ধৰণে আহিছে স্যাম্পল পেপাৰৰ ওপৰত বেস কৰি আমি এমসিকিউ খিনি কৰাই যাম তোমালোকক প্ৰতিটো চেপ্টাৰৰ এই মে মাহৰ পৰা আৰম্ভ হ'ব আৰু লগতে প্ৰতিটো চেপ্টাৰৰ তোমালোকৰ যিখিনি এক্সট্ৰা কোৱেশ্চন থাকিব পাৰে মানে এই পেপাৰখনৰ লেভেলৰ যে এখন পেপাৰ লেভেলৰ স্যাম্পল পেপাৰখনৰ লেভেলৰ কেনেকুৱা ধৰণৰ এক্সট্ৰা কোৱেশ্চন আহিব পাৰে সেইখিনি আমি তোমালোকক কৰাম গতিকে প্ৰতিটো প্ৰশ্ন যেতিয়া আমি কৰাম প্ৰতিটো বস্তু তোমালোকক বুজাই দিম গতিকে সেই কনসেপ্টটো তোমালোকে ভালকে শিকিব লাগিব আৰু এই গোটেইখিনি বস্তু তোমালোকৰ যিখিনি এমসিকিউ হ'ব কিছুমান এমসিকিউ তোমালোকে আমাৰ যি ইউটিউব আছে ইউটিউবত তোমালোকে লাইভ পাবা আৰু বাকি যিখিনি এমসিকিউ থাকিব বা অলপমান টান যিবিলাক প্ৰশ্নবিলাক এইবিলাক যিবিলাক তোমালোকৰ মানে অলপমান ভাবিবলগীয়া প্ৰশ্ন এইবিলাক কিতাপৰ বাহিৰৰ যিবিলাক এতিয়া যেটা ডলফিনটো জপিয়ালে বা তোমাৰ এইবিলাক যিবিলাক দিছে এই পেৰাবোলা গ্ৰাফ বিলাক তো সেইবিলাক আমি কেৱল এপটোৰ ভিতৰতহে ৰাখিম কিয়নো সেইখিনি বস্তু যদি আমি ডাইৰেক্ট দি দিও তোমালোকে ওপৰখিনি নপঢ়াকে সেইখিনি পঢ়িলে একো বুজি নাপাবা কিয় বুজি নাপাবা মই কলোৱে চোৱা কিয় বুজি নাপাবা মই কৈ দিছো চোৱা এই প্ৰশ্নটো যেটো মই তোমালোকক দেখাইছিলো এটো ডলফিনৰ যেটো প্ৰশ্ন এই প্ৰশ্ন কেটা চাবা ভালকে চাবা এইকেটা প্ৰশ্ন যদি ডাইৰেক্ট পুনে কৰিবলৈ কৰাই দিয়া হয় ইউটিউবত গৈ এখিনি কোনেও বুজি নাপাবা বুজি পাইছানে এখিনি কোনেও বুজি নাপাব কিয় কাৰণ এই প্ৰশ্নকেটা জানিবলৈ ইয়াৰ আগৰ গুটেখিনি কনসেপ্ট জানিব লাগিব আৰু ইয়াৰ আগৰ গুটেখিনি কনসেপ্ট আমাৰ অলৰেডি এপটোত দিয়া আছে গতিকে মই তোমালোকক হেতু কাৰণে কম যে ভিডিও বিলাক তোমালোকে লৰালৰি কৰি টান প্ৰশ্ন কেটাকে চাবলৈ নাহিবা তোমালোকে সিৰিয়ালি ভিডিও বিলাক চাই আহি থাকিবা ঠিক আছে চাই আহি যেতিয়া তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব এই গুটে কনসেপ্টটো ক্লিয়াৰ হৈ যাব তাৰ পিছত আমি এনেকুৱা ধৰণৰ কিছুমান টান প্ৰশ্ন আমি প্ৰেক্টিস কৰাই দিম গতিকে তোমালোকে যাতে যিকোনো ধৰণৰ প্ৰশ্ন আহিলেও এটেম্প কৰিব পাৰা বুজি পালা গতিকে বাকি সকলকো মই কৈছো কেৱল জ্ঞান পাণ্ডাত পঢ়া সকলকে কোৱা নাই তোমালোকক তেনে ধৰণে পঢ়া ঠিক আছে তোমালোকক তেনে ধৰণে পঢ়া যি সকলে জ্ঞান পাণ্ডাত পঢ়ি আছা তোমালোকক আমি প্ৰেক্টিসটো কৰাই দিম আৰু যি সকলে পঢ়া নাই যদি পঢ়িব বিচাৰা তেতিয়া তোমালোকৰ স্ক্ৰিনত মই নাম্বাৰটো দি দিছো এই নাম্বাৰটো ফোন কৰিবা জ্ঞান পাণ্ডা হৈছে অসমৰ এটা এডুকেশনাল এপ হয় 2019 চনৰ পৰা আমি বহুত ষ্টুডেন্টক পঢ়াই আহিছো আৰু যোৱা বছৰ আমাৰ
আমাৰ এপৰ পৰা rank পাবলৈ সক্ষম হৈছে আৰু এই বছৰো 581 নম্বৰলৈকে লাভ কৰিছে আমাৰ ষ্টুডেণ্টে গতিকে তোমালোকে যদি পঢ়িব বিচাৰা তেতিয়াহলে আমাৰ স্ক্ৰীনত থকা নম্বৰটোত ফোন কৰিবা আৰু ফোন কৰিলে তোমালোকক গোটেইখিনি বস্তু বুজাই দিব ইয়াত গোটেইখিনি কনসেপ্ট তোমালোকক এটা এটাকৈ পঢ়াই থোৱা আছে গতিকে তোমালোকে একো চিন্তা কৰিব নালাগে আৰু যিসকলে জ্ঞান পাণ্ডাত নাই পঢ়া তোমালোককো বহুত বেছি ভয় নাখাবা ইমান টান বস্তু নাহে ঠিক আছে মাত্ৰ প্ৰতিটো বস্তুৰ কি কৰি যোৱা কনসেপ্ট খিনি ক্লিয়াৰ কৰি যোৱা ঠিক আছে তেতিয়া পাৰি যাবা ঠিক আছে ধন্যবাদ